নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ মাটিবাৰী কাম-কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত দিলে ভাল খবৰ। মাটিবাৰী কাম-কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। বসুন্ধৰা 1 আৰু 2ৰ পিছত এইবাৰ চৰকাৰ সাজু হৈছে 3.0ৰ বাবে। 2 অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ৰ কাম। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটিবাৰী সম্পৰ্কীয় সকলো কাম-কাজ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব বা অনলাইনত আপুনি কৰিব পাৰিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় সকলো কাম-কাজ। আৰু খাজানা লোৱা সন্দৰ্ভত চৰকাৰ আনিছে বৃহৎ টকা। অনলাইন আৰু অফলাইন দুটা পদ্ধতিতে আপুনি দিব পাৰিব মাটিৰ খাজনা। এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে। এই খাজানা দিয়াৰ সন্দৰ্ভত বহু লোক অসুবিধাত পৰিছে। সেয়েহে এই খাজানা দিয়াক লৈ পুনৰ দুটা ব্যৱস্থা বাহাল ৰাখিছে অসম চৰকাৰে। খাজানা আদায়ৰ ক্ষেত্ৰত 30% কমিশ্যন লাভ কৰিব মৌজাদাৰসকলে। আৰু এই খাজানাৰ বাবে মাটিৰ গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অনলাইন পদ্ধতিৰে মাটিৰ খাজনা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰসকলে। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ PM কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন। আৰু ধন লাভৰ বাবে আজিয়াই কৰিলক এইকেইটা কাম। PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিক লৈ শীঘ্ৰে আহিব ভাল খবৰ। অক্টোবৰ মাহত 18 নম্বৰ কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ বেংক একাউণ্টত। আৰু ইতিমধ্যে কৃষকৰ বেংক একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন। হিতাধিকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম। কি কাম কৰিব লাগিব, কেনেকৈ কৰিব চাওঁ আহক। এই কাম নকৰিলে আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক। PM কিষাণ এপৰ জৰিয়তে বা PM কিষাণৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তেও আপুনি কৰিব পাৰিব KYC। আৰু লগতে CSC চেণ্টাৰত গৈও কৰিব পাৰিব KYC। হিতাধিকাৰীসকলক KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। আৰু তাৰ মাজতে বহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। মানৱ ইতিহাসৰ আটাইতকৈ গৰম বছৰ হিচাপে পৰিগণিত হৈছে 2024 বৰ্ষটো। জলবায়ুৰ ওপৰত অধ্যয়ন চলোৱা ইউৰোপৰ কপাৰনিকাছ নামৰ এক সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ প্ৰতি 13 দিনত এজন অপৰাধীক হত্যা। বিগত 7 বছৰত যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশত সংঘটিত হৈছে 13,000 এনকাউণ্টাৰ। চৰকাৰী পৰিসংখ্যাত প্ৰকাশ পাইছে এই তথ্য। প্ৰতি 13 দিনত এজন অপৰাধীক গুলীয়াই হত্যা কৰা হৈছে। আৰু বিগত 7 বছৰত মুঠ আৰক্ষীৰ এনকাউণ্টাৰৰ সংখ্যা 12,964টা। উত্তৰ প্ৰদেশৰ আৰক্ষীৰ ট্ৰেক ৰেকৰ্ডে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য। বাতৰি অনুসৰি 2017 চনৰ 20 মাৰ্চৰ পৰা 2024 চনৰ 5 ছেপ্টেম্বৰলৈকে এই বৃহৎ সংখ্যক এনকাউণ্টাৰৰ বাবে উত্তৰ প্ৰদেশত আৰক্ষীয়ে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অপৰাধীৰ প্ৰত্যাক্ৰমণত 17 জন আৰক্ষী জোৱানৰো মৃত্যু হৈছে। মৃতকৰ তালিকাত 207 জন কুখ্যাত অপৰাধীৰ নাম আছে। উত্তৰ প্ৰদেশত ক্ষমতালৈ অহাৰ পিছত যোগী চৰকাৰে মাফিয়া আৰু দুষ্কৃতিকাৰীৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰে। আৰু তেতিয়াৰ পৰাই ৰাজ্যখনক অপৰাধমুক্ত কৰাৰ বাবে আৰক্ষী প্ৰশাসনক অপৰিসীম ক্ষমতা প্ৰদান কৰা হৈছে। আৰু তাৰ ফলাফল চৰকাৰী পৰিসংখ্যাত ওলাইছে।
উল্লেখযোগ্য যে বিৰোধীয়ে বাৰে বাৰে যোগীৰ ৰাজ্যত আৰক্ষীয়ে নিৰীহ লোকক অপৰাধী সজাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। চৰকাৰী পৰিসংখ্যা ওলাই অহাৰ পিছতে নতুনকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্য এই সন্দৰ্ভত ডিজিপি প্ৰশান্ত কুমাৰে কয় যে অপৰাধীক সহ্য কৰাৰ কোনো প্ৰশ্নই নুঠে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ এই ধাৰা অব্যাহত থাকিব উত্তৰ প্ৰদেশত। পৰৱৰ্তী খবৰ, সৌদ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। এইগৰাকী যুৱতীৰ সৈতে প্ৰেম ভালপোৱা আৰু অৱশেষত প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছে। লগতে যুৱতীগৰাকীক মানসিকভাৱে অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন হৈছে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে। আৰু আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এই সন্দৰ্ভত ভঙাগড় থানাত দাখিল কৰা হৈছে এজাহাৰ দাখিল কৰিছে অভিযোগকাৰী যুৱতীগৰাকীৰ মাতৃ আৰু 3 গৰাকী সহপাঠীয়ে। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল। অভিযোগকাৰী যুৱতীগৰাকীৰ মাতৃ আৰু 3 গৰাকী সহপাঠীয়ে এজাহাৰ দাখিল কৰিছে ভঙাগড় থানাত। ভঙাগড় থানাই এই অভিযোগ সন্দৰ্ভত দিছপুৰ থানালৈ এৰিছে দায়িত্ব। আৰু এতিয়া দিছপুৰ থানাত আছুৰ সাধাৰণ সম্পাদকৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পূৰ্ণ সম্ভাৱনা। এজাহাৰত শংকৰজ্যোতিৰ বিৰুদ্ধে উল্লেখ আছে কেইবাটাও গুৰুতৰ অভিযোগ। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰিছিল এগৰাকী যুৱতীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰীগৰাকীৰ সৈতে শংকৰজ্যোতি বৰুৱাৰ প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল আৰু লগতে শেষত প্ৰতাৰণাৰ অভিযোগ আৰু মানসিকভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। অৱশ্য এই সন্দৰ্ভত এই পৰ্যন্ত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ যোগ্য নহয়। ডেলিমিটেশ্যন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ খুৰদাৰ সমালোচনা কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয়। হিমন্ত বিশ্ব শৰ্মা অসমখনৰ মুখ্যমন্ত্ৰী নহয়, এই কথা তেওঁ নিজেই কৈছে, মই কোৱা নাই। এই মন্তব্য ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে লগতে মন্তব্য কৰি কয় যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হলে এনে কথা নকয়। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে তীব্ৰ কটাক্ষ সাংসদ ৰকিবুল হুছেইনৰ। ডেলিমিটেশ্যন সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা সাংসদগৰাকীৰ। কোনো কাৰণতে ডেলিমিটেশ্যন যুক্তিপূৰ্ণ হ'ব নোৱাৰে। সৰহসংখ্যক মানুহক অসুবিধাত পেলাইছে এই ডেলিমিটেশ্যনে। উজনি অসমত হিমন্ত বিশ্ব শৰ্মাক এতিয়া মানুহে বেয়া পায়, নামনি অসমত ভাল পায় যিসকল তেওঁৰ বন্ধু আজমলপন্থী লোকসকলে তেওঁক ভাল পায়। আৰু আজমলক লগ পোৱাৰ পিছত মুখ্যমন্ত্ৰী অধিক সক্ৰিয় হৈ যায়। এই মন্তব্য কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, এডিআৰই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি ফেচবুকত ভুৱা পোষ্ট দি আৰক্ষীৰ জালত চাপৰৰ কলিয়াৰ খালৰ এইগৰাকী যুৱক সুৰজ জামাল। পৰৱৰ্তী খবৰ, আজি গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থী উপলক্ষে 20 কিলোগ্ৰাম সোণ দান কৰিলে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে। গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক বিশেষ উপহাৰ আগবঢ়ালে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে। নতুনকৈ সাংসাৰিক জীৱন আৰম্ভ কৰিছে অনন্তই আৰু সুখৰ সংসাৰৰ আশীৰ্বাদ বিচাৰি ভগৱান গণেশক এই বিশাল পৰিমাণৰ সোণ উপহাৰ দিছে ধনী উদ্যোগপতিগৰাকীয়ে। জানিব পৰা মতে মুম্বাইৰ লালবাগছাৰ গণেশ মূৰ্তিৰ বাবে 20 কেজি ওজনৰ সোণৰ মুকুট গণেশ বাবাৰ প্ৰতি আগবঢ়াইছে অনন্তই। খবৰ অনুসৰি এই সোণৰ মুকুটৰ বাবে কমেও 15 কোটি টকা খৰচ কৰিছে অনন্ত আম্বানীয়ে। পৰৱৰ্তী খবৰ, বিজেপিত আৰম্ভ হৈছে খহনীয়া। এইবাৰ হাৰিয়ানা বিজেপিত ব্যাপক খহনীয়া। একেলগে 500ৰো অধিক নেতা মন্ত্ৰী তথা সাধাৰণ কৰ্মীয়ে ত্যাগ কৰিলে বিজেপি দল। আৰু সদ্য বিজেপি ত্যাগীৰ তালিকাত আছে প্ৰাক্তন মন্ত্ৰী বিধায়ক আৰু শক্তিশালী নেতাও।